ছাত্ৰী-ছাত্ৰীসকল আজি আমি সমাজ বিজ্ঞানৰ তৃতীয় খণ্ডটোৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা এই অধ্যায়টোৰ শেষৰ কথাখিনি আলোচনা কৰিম। ইতিমধ্যে আমি বেংক সম্পৰ্কে আলোচনা কৰিলো। তাৰ পিছত বেংকৰ উৎপত্তি, বেংকৰ শ্ৰেণী বিভাজন, কেন্দ্ৰীয় বেংক আৰু ইয়াৰ কাৰ্যসমূহ আৰু বাণিজ্যিক বেংক কি এই সম্পৰ্কে আলোচনা কৰিলো। বাণিজ্যিক বেংক কাক বোলে বুলি আমি গম পালো যে যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ বাণিজ্য আদিত জড়িত কাৰ্য সম্পন্ন কৰে, তেনেবিলাক বেংকক বাণিজ্যিক বেংক বোলে বুলি আমি গম পালো। বৰ্তমান কালত এই বাণিজ্যিক বেংকৰ কাৰ্যৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাই আহিছে। এতিয়া আমি বাণিজ্যিক বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম। বাণিজ্যিক বেংকৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰ্য হ'ল বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। সঞ্চয় মানে তোমালোকে নিশ্চয় গম পাইছা, জনসাধাৰণৰ জমা মানে মুদ্ৰা বা তেওঁলোকে যি সাঁচি থব বিচাৰে সেয়া সংগ্ৰহ কৰে। আৰু এই সঞ্চয় হ'ল তিনি প্ৰকাৰৰ: চলিত আমানত, স্থিৰ বা কাল আমানত আৰু সঞ্চয় আমানত। আমানত হ'ল বেংকত জমা ৰখা সঞ্চয়ক আমানত বুলি কোৱা হয়। এতিয়া চলিত আমানত হ'ল যি আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে, তেনেধৰণৰ আমানতক বা তেনেধৰণৰ জমা বা ডিপজিটক আমি কি বুলি কওঁ? চলিত আমানত বুলি কওঁ। স্থিৰ বা কাল আমানত হ'ল এই আমানতৰ ক্ষেত্ৰত মানে যেতিয়াই দৰকাৰ হয় তেতিয়া চেকৰ যোগেদি সঞ্চয়কাৰীয়ে তেওঁলোকৰ জমা উলিয়াই আনিব নোৱাৰে। এই আমানত উলিয়াই আনিবলৈ হলে আমানতকাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগিব। মানে স্থিৰ আমানতত এটা নিৰ্দিষ্ট সময়ৰ কাৰণে আচলতে জমা থোৱা হয়। গতিকে ইয়াতে যদি বেংকৰ পৰা আগতীয়াকে যদি উলিয়াব লগা হয় তেতিয়াহলে জনাব লাগিব, আৰু তেতিয়া বেংকে মানে সুদৰ এটা অংশ আমানতকাৰীৰ পৰা কাটি ৰাখিব। সঞ্চয় আমানত হ'ল আমানতকাৰীয়ে যি জমা থয় প্ৰয়োজন অনুসৰি সেয়া উলিয়াই আনিব পাৰে। মানে যেতিয়া দৰকাৰ হয় তেতিয়াই উলিয়াই আনিব পাৰে। তাৰ কাৰণে তোমালোকে জানা ATM-ৰ ব্যৱস্থাও বেংক বিলাকে কৰি দিছে। গতিকে তাক আমি ছেভিং ডিপজিট বুলি কওঁ। এই তিনি প্ৰকাৰৰ আমানত মানে বেংকে গ্ৰহণ কৰে বা সঞ্চয় বেংকে গ্ৰহণ কৰে। আৰু এই সঞ্চয় আমানতৰ ক্ষেত্ৰত কি হয়? বেংকে সুদ দিয়ে, কিন্তু সুদৰ হাৰ মানে কম থাকে। এই সঞ্চয়ৰ দ্বাৰাই কি কৰে? বেংকে মানে লাভ উপাৰ্জন কৰে। এতিয়া আমি দ্বিতীয়টো কাৰ্যলৈ আগবাঢ়ো। দ্বিতীয়টো কাৰ্য হৈছে বাণিজ্যিক বেংকে ঋণৰ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে কি কৰিব পাৰে? বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰিব পাৰে। ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওঁতাৰ আৰ্থিক স্থিতি মজবুত হয়। গতিকে আমি এনেও জানোৱে, তোমালোকে জানাই যে বেংকৰ পৰা আমি বিভিন্ন ধৰণৰ লোন লওঁ, তাক ঋণ বুলি কোৱা হয়। সাধাৰণতে বাণিজ্যিক বেংক বিলাকে দীৰ্ঘকালীন ঋণ নবঢ়ায়। ইয়াৰ কাৰণ হ'ল যে দীৰ্ঘকালৰ বাবে ধৰি লোৱা হ'ল 5 বছৰ, 10 বছৰ বা 15 বছৰৰ বাবে বেংকে যদি ঋণ আগবঢ়ায় তেতিয়াহ'লে ঋণ পৰিশোধ নকৰা পৰ্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপাব। তেনে পৰিস্থিতিত আমানতকাৰীসকলে নিজৰ সঞ্চয় উলিয়াই আনিব বিচাৰিলে বেংকে সেই সঞ্চয় মোকলাই দিয়াত কি হ'ব? বিফল হ'ব। এনেহলে বেংকৰ ওপৰত ৰাইজৰ আস্থা হেৰাই যাব, আনকি সময়ৰ মূৰত বেংকটো তেতিয়া বন্ধও মানে হৈ যাব পাৰে। সেইকাৰণে বাণিজ্যিক বেংকে দীৰ্ঘকালীন ঋণ নবঢ়ায়। বাণিজ্যিক বেংকৰ তৃতীয়টো কাৰ্য হ'ল
কি কৰে ঋণ মুদ্ৰা সৃষ্টি কৰে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে এতিয়া এই ঋণ মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়াটো কেনে ধৰণৰ আমি চাওঁ বেংকত সাধাৰণতে দুই ধৰণৰ মানে বেংকৰ আমানত সাধাৰণতে দুই ধৰণৰ প্ৰথমটো হৈছে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত এই প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত হল যিটো সঞ্চয়কাৰীয়ে মানে প্ৰথমতে বেংকত মানে জমা থয় তাক প্ৰাথমিক আমানত বুলি কোৱা হয় আৰু দ্বিতীয়টো আমানত হৈছে উদ্ভূত বা সক্ৰিয় আমানত এই উদ্ভূত বা সক্ৰিয় আমানত বেংকসমূহে প্ৰাথমিক আমানতৰ পৰা সৃষ্টি কৰে এই উদ্ভূত আমানত সৃষ্টিকে ঋণ মুদ্ৰা সৃষ্টি বুলি কোৱা হয় বেংকে প্ৰাথমিক আমানতৰ পৰা বিভিন্ন ব্যক্তি সংগঠন ব্যৱসায়ী উদ্যোগ প্ৰতিষ্ঠান আদিক ঋণ প্ৰদান কৰে কিন্তু বেংকে ঋণৰ পৰিমাণ নগদ টকাৰে নিদিয়ে চেকৰ সহায়ত আগবঢ়ায় আমি যাক ধনাদেশ বুলি কওঁ বেংকে ঋণ লওঁতাজনৰ নামত এটা নতুন হিচাপ খোলে মানে একাউণ্ট খোলে এই নতুন হিচাপ বা আমানতক আৰু এটা ঋণৰ উৎস ৰূপে গণ্য কৰা হয় কিন্তু ঋণ প্ৰদানৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট জমা অনুপাত মানে প্ৰাথমিক আমানতৰ পৰা বাদ দিব লাগে মানে বেংকে এটা নিৰ্দিষ্ট পৰিমাণ বেংকত ৰাখি পেলাই বাকিখিনি ঋণ হিচাপে আগবঢ়ায় এইখিনিকে কয় মানে উদ্ভূত বা সক্ৰিয় আমানত বুলি কোৱা হয় আৰু এই ঋণ আগবঢ়োৱাৰ লগে লগে কি হয় মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় এটা আমি উদাহৰণ চাওঁ ধৰি লোৱা হল এজন সঞ্চয়কাৰী তেওঁৰ নামটো ধৰি ললো ক তেওঁ বেংকত 1000 টকা জমা দিলে এই যে 1000 টকাটো জমা দিলে এইটো হল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত এটা ধৰি ললো বেংকটোৱে ইয়াৰ 20% নিজৰ লগত ৰাখি বাকিখিনি অৰ্থাৎ 800 টকা ঋণ হিচাপে আগবঢ়ালে এতিয়া এই যে অলপ আগতে কলো কিয় এই মানে এটা নিৰ্দিষ্ট পৰিমাণ বেংকে লগত ৰাখিলে কাৰণ ৰাখাৰ কাৰণটো হল সময়ে সময়ে সঞ্চয়কাৰীয়ে বেংকৰ পৰা টকা উলিয়াই লবলৈ আহিব সেই চাহিদা পূৰণ কৰিবলৈ হলে বেংকটোৱে 1000 টকাৰ ঋণ আগবঢ়াব নোৱাৰে 800 টকা ঋণ লাভ কৰা ব্যক্তিজনে 800 টকা যিগৰাকী ব্যক্তিক দিব সেই গৰাকীয়ে 800 টকা নিজৰ 800 টকা ঋণ লাভ কৰা মানে ব্যক্তিজনে 800 টকা নিজৰ বেংকত জমা দিলে সেই বেংকটোও কি কৰিব 20% নিজৰ লগত ৰাখি বাকি মানে 640 টকা ঋণ হিচাপে আগবঢ়াব দ্বিতীয়টো বেংকৰ ক্ষেত্ৰত 800 টকাটো হল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু এই যে 640 টকাটো ঋণ হিচাপে আগবঢ়ালে সেয়া হল উদ্ভূত বা সক্ৰিয় আমানত আকৌ 640 টকা যিগৰাকী ব্যক্তিৰ হাতলৈ গল সেই গৰাকীয়ে টকাখিনি তৃতীয়টো বেংকত জমা দিলে বেংকটোৱে তাৰে 20% কাটি ৰাখি বাকিখিনি ঋণ হিচাপে আগবঢ়ালে এই প্ৰক্ৰিয়াটো অব্যাহত যদি থাকে তেতিয়াহলে মানে মুঠ আমানতৰ পৰিমাণ মানে কিমান হ'বগৈ প্ৰায় মানে 5000 টকা হ'ব আসলতে প্ৰথমতে কি আছিল 1000 টকাহে আছিল প্ৰাথমিক আমানত তাৰ পৰা এই বেংক ব্যৱস্থাটোৱে শেষত গৈ 5000 টকা সৃষ্টি কৰিলে অৰ্থাৎ মুদ্ৰাৰ পৰিমাণ 5 গুণ বৃদ্ধি হ'ল এইদৰে বাণিজ্যিক বেংকবিলাকে মানে ঋণ মুদ্ৰা সৃষ্টি কৰে বাণিজ্যিক বেংকবিলাকে অন্যান্য কিছুমান কাৰ্য পালন কৰিব লাগে বা কৰিব লাগে তাৰ ভিতৰত আমানতকাৰীৰ মূল্যৱান মানে অলংকাৰ পাতি বা গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদিৰ সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰে আমানতকাৰীৰ সা সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কাৰ্য পালন কৰে মানে বিভিন্ন ধৰণৰ সেৱা কাৰ্য আগবঢ়ায় মানে আমানতকাৰীৰ সুবিধাৰ বাবে বেংকে বহু ধৰণৰ লেনদেন কাৰ্য সম্পাদন কৰে বেংকে আমানতকাৰীৰ টেলিফোন বিল বিদ্যুৎ বিল আদি পৰিশোধ কৰাৰ ব্যৱস্থা কৰে আজিকালি কি কৰে বেংকৰ মানে ক্ৰেডিট কাৰ্ড বা ভিসা কাৰ্ডৰ সহায়ত মূল্যৱান বস্তু বজাৰৰ পৰা মানে ক্ৰয় কৰিব পাৰে মানুহে এঠাইৰ পৰা আন ঠাইলৈ অতি সহজেৰে টকা পঠিয়াব পাৰে জমাকাৰীয়ে ঘৰতে বহি বেংকক মানে নিৰ্দেশ দিব পাৰে আৰু বেংকৰ সেৱা লাভ কৰিব পাৰে ইন্টাৰনেট সেৱা আৰু কম্পিউটাৰৰ দ্বাৰা এইবোৰ সম্ভৱ হৈ উঠিছে এই বাণিজ্যিক বেংকৰ এইবিলাক সেৱা কাৰ্য উপযোগিতা সেৱা বুলি মানে কোৱা হয় এইবিলাক হল মানে বাণিজ্যিক বেংকৰ কাৰ্যাৱলী এইবাৰ অন্য এটা বেংকৰ বিষয়ে আমি আলোচনা কৰো সেয়া হৈছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক
ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া IDBI বুলি চমুকৈ কোৱা হয়। এই বেংকটো 1964 চনত স্থাপন হৈছিল। ইয়াৰ কাৰ্যসমূহ আমি এতিয়া চাওঁ। IDBI কি কৰে? বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰে। দ্বিতীয়টো কাৰ্য হ'ল এই বেংকটোৱে ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰে। IDBI উদ্যোগসমূহলৈ ঋণৰ ৰূপত প্ৰত্যক্ষভাৱে আৰ্থিক সাহায্য আগবঢ়ায়। এই বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায়। যেনে বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায়। তৃতীয়টো কাৰ্য হ'ল এই বেংকে অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগসমূহলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়ায়। মানে পিছপৰা অঞ্চলত যিবিলাক উদ্যোগ আছে সেইবিলাকলৈ ৰেহাই হাৰত মানে লোন দিয়ে। চতুৰ্থটো কাৰ্য হ'ল এই বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে যিবিলাক জিলাত ধৰা উদ্যোগ নাই, মানে উদ্যোগবিহীন জিলাবিলাকত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়। মানে মানুহে যাতে উদ্যোগ স্থাপনৰ বাবে যাতে আগবাঢ়ি আহে তাৰ কাৰণে মানে প্ৰশিক্ষণৰ দ্বাৰা মানে ব্যৱস্থা গ্ৰহণ কৰে। এইখিনি হ'ল ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ মানে কাৰ্যাৱলী। ইয়াৰ পিছত অন্য এটা বেংকৰ বিষয়ে আমি আলোচনা কৰো। এইটো হৈছে আঞ্চলিক গ্ৰাম্য বেংক, ৰিজিয়নেল ৰুৰেল বেংক। ভাৰতবৰ্ষত আঞ্চলিক গ্ৰাম্য বেংক 1975 চনৰ 5টা স্থাপন কৰা হৈছিল। 1975 চনৰ 2 অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনা মানে আঞ্চলিক গ্ৰাম্য বেংক স্থাপনৰ শুভাৰম্ভ কৰা হৈছিল। এই বেংকে দুটা অতি মানে দৰকাৰী কাৰ্য সম্পাদন কৰে। প্ৰথমটো হৈছে গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰে। গাঁওবাসীয়ে কি হয়, বেপাৰী মহাজনসকলৰ পৰা অত্যধিক মানে সুদ দি পেলাই ঋণ লয়। তেনেকুৱা গাঁওবাসীলৈ মানে অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি এই বেংকে দুখীয়া গাঁওবাসীক সকাহ প্ৰদান কৰে। আৰু দ্বিতীয়টো কাৰ্য হ'ল গ্ৰাম্য সঞ্চয়, মানে গাঁৱৰ মানুহৰ সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত এই সঞ্চয় ব্যয় কৰে। ভাৰতবৰ্ষত বৰ্তমান মানে 2014 চনৰ তথ্য মতে প্ৰায় 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে। এবাৰ আমি অন্য এটা বেংকৰ বিষয়ে আলোচনা কৰো। এয়া হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। তোমালোকে ইতিমধ্যে 8ম শ্ৰেণীতো এই বেংকটোৰ বিষয়ে পঢ়ি আহিছা। ইয়াক ইংৰাজীত কোৱা হয় নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। আমি চমুকৈ নাবাৰ্ড বুলি জানো। নাবাৰ্ড 1982 চনত স্থাপন হৈছিল। গ্ৰাম্য ঋণৰ ক্ষেত্ৰত মানে গাঁও অঞ্চলত ঋণ প্ৰদান কৰাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে যিবোৰ কাৰ্য সম্পাদন কৰি আহিছিল সেই আটাইবোৰ কাৰ্য নাবাৰ্ডলৈ হস্তান্তৰ কৰা হ'ল। নাবাৰ্ডে সম্পাদন কৰা কাৰ্যবিলাক এনেধৰণৰ। প্ৰথমটো কাৰ্য হৈছে গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ মানে তোমালোকে নিশ্চয় জানা, য'ত মানে আমি ইংৰাজীত কয় ইনভেষ্টমেণ্ট বুলি, য'ত মানে টকা য'ত খটুৱা হয়। এই বিনিয়োগ আৰু উৎপাদনৰ সৈতে যিবিলাক অনুষ্ঠান মানে জড়িত হৈ আছে সেই আটাইবোৰ অনুষ্ঠানৰে শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হৈছে নাবাৰ্ড। দ্বিতীয়টো কাৰ্য হৈছে ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰু পৰ্যালোচনা কৰা, প্ৰশিক্ষণ আদিৰ মানে সুদৃঢ়কৰণৰ কাৰণে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে। তৃতীয়টো কাৰ্য হৈছে সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ
ৰাজ্য চৰকাৰ ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে মানে নাবাৰ্ড হৈছে সমন্বয় ৰক্ষা কৰোতা এইখিনি হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্য এবাৰ আমি অন্য এটা বেংকৰ বিষয়ে আলোচনা কৰো এই বেংকটোৰ নাম হৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক ইংৰাজীত কোৱা হয় স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া সিডবি বুলি কোৱা হয় চমুকৈ এই সিডবি আইন 1989 চনত সংসদত গৃহীত হৈছিল আৰু 1990 চনৰ পৰা সিডবি কাৰ্যকৰী হৈ উঠে মানে এই বেংকটো কাৰ্যকৰী হৈ উঠে এই বেংকৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌ এই বেংকৰ মুখ্য কাৰ্যসমূহ এনেকুৱা ধৰণৰ প্ৰথমটো কাৰ্য হৈছে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে মানে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা এই বেংকটোৱে মানে আধুনিকীকৰণৰ ক্ষুদ্ৰ উদ্যোগসমূহ আধুনিকীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে আৰু উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা আগবঢ়ায় দ্বিতীয়টো মূল কাৰ্য হৈছে ক্ষুদ্ৰ উদ্যোগ খণ্ডত যিবিলাক সামগ্ৰী উৎপাদন হয় সেই সামগ্ৰীসমূহৰ বাবে বজাৰৰ সুবিধা কৰি দিয়ে তৃতীয়টো কাৰ্য হৈছে যিবিলাক অৰ্ধ নগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগ আছে মানে অৰ্ধ নগৰ মানে সম্পূৰ্ণৰূপে নগৰ নহয় মানে ডাঙৰ প্ৰভাৱো আছে কিছু পৰিমাণে নগৰো হয় তেনেকুৱা এলেকাসমূহত যিবিলাক ক্ষুদ্ৰ উদ্যোগ আছে সেই ক্ষুদ্ৰ উদ্যোগ বিলাকত কি কৰে অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু মানে অৰ্ধনগৰ অঞ্চলৰ পৰা চহৰলৈ জনসংখ্যাৰ বহিৰ্গমন ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে মানে আমি যে আমাৰ যে চহৰলৈ যোৱা মানে ওলাই অহাৰ এটা প্ৰৱণতা আছে গাঁও অঞ্চলৰ পৰা বা মানে যিবিলাক অলপ অলপ নগৰ হ'বলৈ ধৰিছে তেনেকুৱা ধৰণৰ অঞ্চলৰ পৰা সেই বহিৰ্গমনখিনি মানে নোহোৱা কৰিবলৈ মানে যিখিনি আমাৰ মানৱ সম্পদ আছে সেই মানৱ সম্পদখিনি যাতে ক্ষুদ্ৰ উদ্যোগসমূহত জড়িত হৈ মানে তেওঁলোকে যাতে নিয়োগৰ সুবিধা যাতে লাভ কৰে তাৰ কাৰণে সিডবিয়ে ব্যৱস্থা গ্ৰহণ কৰে চতুৰ্থটো কাৰ্য হৈছে ৰাজ্যিক বিত্তীয় নিগম ঔদ্যোগিক নিগম ব্যৱসায়িক বেংক সমবায় বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়ায় এইখিনি হৈছে সিডবিৰ মুখ্য কাৰ্য এইবাৰ আমি ঠিক বেংক নহয় কিন্তু বেংকৰ লেখীয়াই এটা অনুষ্ঠান সম্পৰ্কে আলোচনা কৰো বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ বুলি মানে যাক কওঁ আমি নন বেংকিং ফিনান্সিয়েল ইনষ্টিটিউচন এই বেংকৰ দৰে এই অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও কি কৰে সঞ্চয়কাৰীৰ পৰা সঞ্চয় বা আমানত সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্ন জনলৈ ঋণ হিচাপে আগবঢ়ায় তাৰমানে তাৰ মানে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মূল কাৰ্য কি সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু এই সঞ্চয় ঋণ হিচাপে আগবঢ়ায় কিন্তু বেংকৰ লগত এই অনুষ্ঠানসমূহৰ মানে কি পাৰ্থক্য কি বেংকৰ ক্ষেত্ৰত যিদৰে সঞ্চয়কাৰীয়ে বা জমাকাৰীয়ে চেকৰ দ্বাৰা নিজৰ জমা ধন উলিয়াই নিব পাৰে বা মানে এটিএম কাৰ্ডৰ দ্বাৰা নিজৰ দৰকাৰী মানে সঞ্চয়খিনি উলিয়াই নিব পাৰে এই প্ৰতিষ্ঠানসমূহত কিন্তু সেইটো সম্ভৱ নহয় তাৰমানে এই প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনে প্ৰতিষ্ঠানৰ পৰা সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে তদুপৰি বেংকৰ ক্ষেত্ৰত কি হয় জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু এই অনা বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে তাৰমানে আমি থুলমূলকৈ কি বুলি ক'ব পাৰো যে মানে বেংকতকৈ কি অৰ্থাৎ বেলেগ এই প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু জমাকাৰীৰ সঞ্চয় বীমাকৰণৰ ব্যৱস্থা নাথাকে ভাৰতবৰ্ষৰ মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত
এই অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পঞ্জীকৰণ কৰা হয়, কিন্তু মানে ৰেজিষ্ট্ৰেচন কৰা হয়, কিন্তু কিছুমান তেনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেচন নথকা ভুৱা প্ৰতিষ্ঠানো আছে। আৰু এই প্ৰতিষ্ঠানসমূহে কি হয়, মাজে মাজে সঞ্চয়কাৰীৰ ধন মানে জমা লৈ পেলাই কি হয় উদাও হয়, মানে মাজতে নোহোৱা হয়। গতিকে তেতিয়া কি হয়, সঞ্চয়কাৰীসকল বিপদৰ সন্মুখীন হয়, তেওঁলোকে কষ্টৰে তেওঁলোকৰ জমা কৰা সঞ্চয় হেৰুৱাবলগীয়া হয়। গতিকে আমি এনেকুৱা ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানত অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহত ধন জমা কৰাৰ আগতে বা সঞ্চয় কৰাৰ আগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ মানে ৰেজিষ্ট্ৰেচন আছে নে নাই সেইটো মানে চাই লোৱাটো অতি গুৰুত্বপূৰ্ণ কথা। ভাৰতবৰ্ষত থকা তেনেধৰণৰ মানে শীৰ্ষ অনা বেংক বিত্তীয় প্ৰতিষ্ঠান দুটামানৰ নাম হৈছে PFC, যাক আমি পাৱাৰ ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড বুলি কওঁ। অন্য এটা আছে বাজাজ ফিনান্স লিমিটেড। তেনেধৰণৰ মানে আমাৰ ভাৰতবৰ্ষত কেইবাটাও নন বেংকিং ফিনান্সিয়েল ইনষ্টিটিউচন আছে। আৰু এইবিলাকে কি কৰিছে, আমাৰ সঞ্চয়কাৰীক যথেষ্ট সুবিধা প্ৰদান কৰি আহিছে, যদিহে আমি উপযুক্ত প্ৰতিষ্ঠানত সঞ্চয় আমি জমা কৰিছো। আজি আমি বহুতো কথাই আলোচনা কৰিলো। তাৰ ভিতৰত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিলো, ভাৰতীয় ঔদ্যোগিক উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক সম্পৰ্কে আলোচনা কৰিলো, আঞ্চলিক গ্ৰাম্য বেংক সম্পৰ্কে আলোচনা কৰিলো, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকৰ বিষয়ে আলোচনা কৰিলো, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ বিষয়ে আলোচনা কৰিলো, আৰু শেষত অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিষয়ে আলোচনা কৰিলো। তোমালোকে পাঠ্য অতি ভালদৰে কিতাপত তোমালোকৰ পাঠ্যপুথিত পঢ়ি ল'বা। আজি মই তোমালোকক কেইটামান হোমৱৰ্ক দিছো। প্ৰথমটো দিছো, বাণিজ্যিক বেংকে সম্পাদন কৰা 3টা কাৰ্য উল্লেখ কৰা। 3 নম্বৰ দিছো ইয়াতে। পিছৰটো, আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা 2টা কাৰ্য উল্লেখ কৰা। এটা 2 নম্বৰ আছে। ইয়াৰ পিছৰটো হ'ল ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকে সম্পাদন কৰা 1টা কাৰ্য উল্লেখ কৰা। ইয়াত 1 নম্বৰ আছে। আৰু শেষৰটো, অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ। ইয়াতে 2 নম্বৰ দিছো। আজিলৈ মোৰ পাঠ ইমানতে সামৰিছো। তোমালোকে মোক হোমৱৰ্ক এটা কৰি দেখুৱাবা।